ঘৰৰ পৰা ওলাই যোৱা পুত্ৰক পুনৰ ঘৰলৈ ঘূৰি অহাৰ বাবে এগৰাকী অসহায় মাতৃৰ আহ্বান আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ 2022 চনৰ 16 এপ্ৰিলত শদিয়াৰ উদয়নগৰস্থিত নিজা বাসগৃহৰ পৰা তিনিচুকীয়ালৈ বিশেষ কামৰ বাবে যাওঁ বুলি কৈ আলফা স্বাধীনত যোগদান কৰিছিল জনাৰ্দন গগৈ নামৰ যুৱকজনে পিতৃৰ বিয়োগৰ প্ৰায় 4 মাহ পাছতেই ঘৰৰ পৰা গুচি গৈছিল জনাৰ্দন গগৈ তাৰ পিছৰে পৰাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় পৰিয়ালটোৰ মাজত একমাত্ৰ পুত্ৰৰ চিন্তাত ৰোগীয়া হৈ পৰিছে মাতৃ ইফালে যুৱকজনৰ পত্নী পুত্ৰৰ ভৱিষ্যতো হৈ পৰিছে অনিশ্চিত যাৰ বাবে সন্তানক পুনৰ ঘৰলৈ পঠিয়াই দিবলৈ কাতৰ আহ্বান জনাইছে পৰেশ বৰুৱালৈ মোৰ একমাত্ৰ ল'ৰা জনাৰ্দন গগৈ 22 16 এপ্ৰিলত ঘৰখনৰ পৰা ওলাই গ'ল আজিলৈকে মই তাৰ একো খা খবৰ পোৱা নাই তাৰ অবিহনে মোৰ হৃদয়খন ভাগি পৰিছে মই পৰশুৰাম মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ মোৰ হৃদয়খনক এবাৰ আপুনি চিন্তা কৰি চাওক মোৰ ল'ৰাটোক আপুনি পঠিয়াই দিয়ক এগৰাকী নাৰীয়ে 3জন পুৰুষৰ আছে থাকে বাল্যকালত পিতৃ আছিয়ত যৌৱনকালত স্বামী আছিয়ত বৃদ্ধকালত পুত্ৰ আছিয়ত কিন্তু এতিয়া মোৰ এই বৃদ্ধকালত মোৰ স্বামী নাই মোৰ পুত্ৰ নাই স্বামী গ'ল বৈকুণ্ঠলৈ পুত্ৰও মোক এৰি থৈ গ'ল গতিকে মই আপোনাক কাতৰে অনুৰোধ কৰিছোঁ মই পুনৰবাৰ আপুনি মোক পঠিয়াই দিয়ক ল'ৰাটো মই এতিয়া নাতিটোৰ মুখলৈ চাব নোৱাৰোঁ মোক দুখ লাগে তাৰ পঢ়াত মন নবহে খোৱাত মন নবহে খেলাত মন নবহে সি ডিপ্ৰেশ্যনত ভুগি আছে সি দেউতাকৰ কাৰণে লগৰ ল'ৰাবিলাক স্কুললৈ দেউতাকে অনা নিয়া কৰে দেউতাকক দেউতা বুলি মাতি দৌৰি আহে সি বেমাৰ লাগি অকৰা হৈ চাই থাকে লগৰবোৰক ল'ৰাটোৰ মুখলৈ চাই আপুনি মোৰ ল'ৰাটোক পঠিয়াই দিয়ক